নমস্কাৰ বন্ধু বান্ধৱীসকল, বলকচোন আজি যাওঁ আমি চাওঁগৈ আমি কলকাতাত থকা অসমীয়াসকলেনো কিদৰে উৰুকা উদযাপন কৰিলোঁ। এয়া অসম ভৱন। আমি অসম ভৱনৰ প্ৰাংগণতে উৰুকা উদযাপন কৰিছিলোঁ। অসম ভৱনৰ সন্মুখৰ ৱালখনত অসমীয়াৰ স্বাভিমান গামোচা, জাপি, শৰাই লগতে সত্ৰীয়া নৃত্য আৰু বিহু সুন্দৰৰূপে খোদিত কৰি ৰাখিছে। দেখিয়ে ভাল লাগি গৈছে। বলকচোন এতিয়া ভিতৰলৈ যাওঁ। ভোগালী বিহুৰ লগত সংগতি ৰাখি ইয়াত এখন মেলাও বহোৱা হৈছিলে, যাৰ নাম দিয়া হৈছিলে ৰূপহী হাট। ইয়াত অসমীয়াৰ গামোচা, বোৱা কাপোৰৰ লগতে কাঁহৰ বাচন বৰ্তন, পিঠা পনা সকলোখিনি উলিওৱা হৈছিলে। পিছে আমি যোৱালৈ পিঠা আৰু লাডু শেষেই হ'ল। বলক এতিয়া যাওঁ ভোজৰ থলীলৈ। ইয়াত এটা মেজিও বনোৱা হৈছিলে। বহুখিনি অসমীয়া লোক আজি ইয়াত গোট খাইছিলে, ভাল লাগিছিলে। এয়া ভোজৰ খানা বনাই ৰখা হৈছে। এইফালে গাহৰি পোৰা, ম'ম', পিঠা, চাহ, লাডু সকলো যোগাৰ কৰিছে। লগতে এয়া গীত মাতেৰে সন্ধ্যাটো একদম মুখৰিত কৰি তুলিছিলে। এইবাৰ বিহুত অসমলৈ যাব নোৱাৰিলোঁ যদিও অসমীয়াসকলৰ মাজত উৰুকাৰ সন্ধ্যাটো কটাই সঁচাকৈ অসমত থকা নিচিনাই লাগিছিলে। এয়া বয়োজ্যেষ্ঠসকলৰ দ্বাৰা মেজি জ্বলোৱাৰ নিয়ম কৰা হ'ল। আৰু আপোনালোকলৈও দেৰিকৈ হ'লেও আমাৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিলে। আৰু এয়া আহি গ'ল আজিৰ আমন্ত্ৰিত অতিথি মেঘালয়ৰ ৰকষ্টাৰ লু মাজাও। ভবাই নাছিলোঁ ৰকষ্টাৰ এজনক ইমান ওচৰৰ পৰা লগ পাম বুলি, ভাল লাগিলে। আৰু এয়া হ'ল অন্য এজন কণ্ঠশিল্পী, বাংলাৰ গায়ক মিথুন ধৰ। এওঁ কণ্ঠত গান শুনিলে এনেকুৱা লাগে যেন আমি ভূপেন হাজৰিকা দেৱৰহে গান শুনি আছোঁ। এওঁ ভূপেন হাজৰিকা দেৱৰ লগত এওঁৰ মাতৰ বহুখিনি মিল দেখা যায় আৰু তেওঁ বেছিভাগ ভূপেন হাজৰিকা দেৱৰে গান গায়। আৰু এইদৰে সকলোৰে লগত হাঁহি ফূৰ্তিৰে এসাঁজ খাই আমি আমাৰ মাঘৰ বিহু উৰুকা উদযাপন কৰিলোঁ। আজি আহিছোঁ কলকাতাত অনুষ্ঠিত হৈ থকা পিঠাপুলি উৎসৱলৈ। আমি বিহু সময়ত যিদৰে পিঠা বনাওঁ, ঠিক এইদৰে পশ্চিমবংগতো পিঠা বনোৱা বা খোৱাৰ কিবা এটা নিয়ম আছে চাগৈ। সেই উপলক্ষে ইয়াত পতা হৈছে পিঠাপুলি উৎসৱ, মানে পিঠাৰ মেলা। এয়া সন্মুখতে আছে অঞ্জলি জুৱেলাৰী। দৰা কইনাহাল ধুনীয়া লাগিছে কিন্তু দেই। বলক 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 এতিয়া যাওঁ পিঠা খাবলৈ। এয়া পিঠা ধুনীয়া ধুনীয়াকৈ সজাই থোৱা হৈছে। বাহ, পাতি চেপটা খাব নেকি? এয়া পায়স, আৰু এইফালে হৈ আছে সাংস্কৃতিক অনুষ্ঠান। বলক আমিও পিঠা খাই খাই সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰোঁ। ইয়াত আমাৰ অকণমানিজনীও আছে, খুব এনজয় কৰিছে তাই। প্ৰথমবাৰ এইবাৰ ষ্টেজত উঠিছে। ষ্টেজটো খুব ধুনীয়াকৈ সজাইছিলে ন? ভাল লাগিছে চাই। দূৰৰ পৰাও ধুনীয়াকৈ উপভোগ কৰিব পাৰি। বাৰু আজিলৈ বাই বাই। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। বাই।